প্ৰথম কথা যে ছাত্ৰ ছাত্ৰীসকলে এটা প্ৰতিযোগী মানলৈ যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি পাঠ্যক্ৰমৰ পৰিৱৰ্তন বিচাৰিছোঁ বোৰ্ডৰ ফালৰ পৰা আমাক জনাইছে যে তেখেতসকলে পাঠ্যক্ৰমৰ পৰিৱৰ্তনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগী মনলৈ আগবাঢ়ি যাব পৰাকৈ পাঠ্যক্ৰমৰ পৰিৱৰ্তন তেওঁলোকে সাধন কৰিব আৰু আমি বাৰম্বাৰ এই কথা কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগী মনলৈ আগবাঢ়ি যাব পৰাকৈ প্ৰাসংগিকভাৱে পাঠ্যক্ৰমৰ পৰিৱৰ্তনৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত বোৰ্ডে একমত প্ৰকাশ কৰিছে দ্বিতীয় কথাটো হ'ল যে 7টা বিষয় লৈ পেলাই আলোচনা হৈছে বোৰ্ডৰ ফালৰ পৰা আমি কৈছোঁ যে কেন্দ্ৰীয় বোৰ্ডত পঢ়া ছাত্ৰ ছাত্ৰীৰ ওপৰত বিষয়ৰ যিটো বুজা ৰাজ্যিক বোৰ্ডৰ পঢ়া ছাত্ৰ ছাত্ৰীৰ ওপৰত বিষয়ৰ বুজা অধিক হ'ব নালাগে আৰু এই সম্পৰ্কত আলোচনা হ'ল আৰু বোৰ্ডৰ ফালৰ পৰা এটা কথা জনালে যে 6টা বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰী পঢ়ুৱা হ'ব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে 6টা বিষয়ত পঢ়িব 6টা বিষয়ৰ ওপৰত পৰীক্ষা দিব 6টা বিষয়ৰ ওপৰত নম্বৰ দিব আৰু সেই নম্বৰে মাৰ্কশ্বিটত থাকিব 7 নম্বৰ বিষয়টো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব কিন্তু তাৰ ওপৰত কোনো পৰীক্ষা নহয় আৰু তাৰ ওপৰত তাৰ নম্বৰ মাৰ্কশ্বিটত অন্তৰ্ভুক্ত নহয় 3 নম্বৰ বিষয়টো হ'ল গ্ৰেডিং সম্পৰ্কত বোৰ্ডে স্পষ্টকৈ জনাইছে যে গ্ৰেডিং সম্পৰ্কত বোৰ্ডে এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই এতিয়া নম্বৰৰ ব্যৱস্থাটোকে বাহাল থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221